এই হাতটো নামাচোন। চাওক, আজি যি দুজন মানুহক আমি পুলিচক কৰায়ত্ব কৰিলোঁ, এই দুজন মানুহ আচলতে এজন হ'ল আপোনাৰ গোৱালপাৰা জিলাৰ পৈতাৰী বুলি কয়, আমবাৰী পৈতাৰী, আৰু এজন হ'ল চলন্তপাৰা। এখেতে কি কৰে, আমাৰ এই বিজনী অঞ্চলৰ কিছুমান মানুহক, আমাৰ দোতৰি গাঁৱৰ এজন নিৰীহ ব্যক্তিক কেনেকৈ ফুচলাই তেখেতৰ ডকুমেণ্টছ পাতি লৈ এখেতৰ নামত দুখনকৈ R15 বাইক ফাইনেন্সত ওলাই লৈ সেই বাইক দুখন এখেতক নজনাকৈ এখেতে বহিৰাষ্ট্ৰত বিক্ৰী কৰা বুলি আমি শুনিছোঁ। যেতিয়া যাৰ নামত বহিৰাষ্ট্ৰ মানে ক'ত বিক্ৰী কৰে? বাংলাদেশত বিক্ৰী কৰে বুলি আমি গম পাইছোঁ ইতিমধ্যে, মানে এখেতৰ স্বীকাৰোক্তি অনুযায়ী আমি গম পাইছোঁ। এখেতে এনেকুৱা কাম কৰি আছে, যাৰ নামৰ বাইকখন লৈছিল, এখেতে পিছত ঘটনাটো জনাৰ পিছত বহুত চিন্তিত হৈ পৰিল। চিন্তিত হৈ পৰাৰ পিছত আমাক আমচু নেমচু দুতুৰি ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰী গোটেই মানুহক কথাখিনি জনালে। জনোৱাৰ পিছত আমি এখেতক ক'লোঁ, কিবা কৰি এখেতক মানে বিজনীলৈ আনক, তাৰপিছত আমি এখেতক মানে ধৰাৰ ব্যৱস্থা কৰিম। তো ঠিক সেই মৰ্মে আজি এখেতে তেখেতৰ লগত যোগাযোগ কৰি আৰু এখন বাইক উলিয়াই দিব বুলি এখেতক মাতি লৈ আহিছে। মাতি লৈ অনাৰ পিছত শ্ব'ৰুমৰ পৰা আমাৰ এখেতে নেমচুৰ, আমাৰ ক্লাবৰ নেমচুৰ সভাপতি, আমাৰ ক্লাবৰ কিছু সদস্য গৈ কেনে এখেতক হাতলতে ধৰি আমাৰ দুতুৰি ক্লাবত লৈ গৈছিল। ক্লাবত লৈ যোৱাৰ পিছত আমি যেতিয়া সঁচাকৈ ঘটনাটো শুনিবলৈ পালোঁ যে আচলতে তেনেকৈ কৰে, তেতিয়া আমি কনফাৰ্ম হোৱাৰ পিছত আমি পুলিচক, বিজনী পুলিচক ফোন কৰি পুলিচক পিছত আমি গতাই দিছোঁ। এতিয়া বিজনী RP থানাত আছে। তো আমি বিচাৰোঁ যাতে এনেকুৱা যি প্ৰলোভন, এইটো চক্ৰ হয়তো এই দুজনেই নহয়, এই চক্ৰৰ লগত আৰু বহু মানুহ জড়িত আছে। যিহেতু বহিৰাষ্ট্ৰত বাইকখিনি প্ৰচাৰ কৰি আছে, ইয়াৰ লগত বহুত মানুহ আছে। যাতে প্ৰশাসনে এখেতক সোধ-পোছ কৰি যাতে কমপ্লিট চক্ৰটোক যাতে অসমত উৎখাত কৰিব পাৰে, নহ'লে এনেকুৱা নিৰীহ মানুহ আৰু ফচিব। আৰু আমি জনামতে বিজনীৰ পৰা ইতিমধ্যে 5খনকৈ বাইক তেখেতে এনেকুৱাকৈ লৈছে। এখেতে কোৱা মতে বঙাইগাঁৱৰ পৰা এনেকুৱা হৈছে, বৰপেটাৰ পৰা এনেকুৱা হৈছে। যদি এনেকুৱা হৈ থাকে তেনেহ'লে আমাৰ নিৰীহ মানুহখিনি, অশিক্ষিত মানুহখিনি একোৱে বুজি নাপায়, সেই মানুহখিনিক ফচুৱাই এনেকৈ বাইকখিনি লৈ বেলেগত বিক্ৰী কৰাৰ পিছত আমাৰ মানুহখিনি যি ফাইনেন্স কৰে, সেই ফাইনেন্সৰ পইচাখিনি দিওঁতে কিন্তু বহুত অসুবিধাত পৰিব। গতিকে এই চক্ৰটোক যাতে একেবাৰে উৎখাত কৰে, তাৰ কাৰণে আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। মানে যিহেতু আপুনি কৈছে যে ইয়াতে প্ৰশাসনক জনাইছে, কিন্তু যি তেখেতসকলে আহে যে পইচা ল'ব, আজি তেখেতসকলৰ পৰা কিবা পইচা ৰিকভাৰী হৈছে নেকি? তেখেতসকলৰ পৰা 55,000 ৰুপিজ ৰিকভাৰী হৈছে। তেখেতে আৰু এটা বাইক কিনিবলৈ আহিছিল। বাইকৰ যিখিনি ডাউন পে'মেণ্ট দিব লাগে, ডাউন পে'মেণ্ট দিবলৈ যিখিনি পইচা লাগে, সেইখিনি পইচা লৈ আহিছিল। সেই পইচাখিনি তেখেতৰ লগত আছিল। এতিয়া পুলিচে সেই পইচাখিনি জব্দ কৰিছে ইতিমধ্যে।